উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত ফাল্গু উৎসৱৰ পাৰ ভঙা উৎসাহ। পুৱাৰ এজাক বৰষুণৰ পিছত দৌল গোবিন্দ মন্দিৰত সমবেত হৈছে অগণন লোক। ঐতিহ্য মন্দিৰটো শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ 5দিনীয়া বৰ্ণাঢ্য দৌল উৎসৱৰ আজি মহাপূজা। আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ বিগ্ৰহত ধৰ্মীয় পৰম্পৰাৰে দুবাৰকৈ দিয়া হ'ব ফাকু। বৃহস্পতিবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰ পাৰত সমাপন হৈছিল মেঘদা। তাৰ পিছতে দৌলত প্ৰতিষ্ঠা কৰা হয় বিগ্ৰহ। পূৰ্বৰ দৰে এইবেলিও দৌল গোবিন্দৰ দৌল উৎসৱত লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। ভক্তপ্ৰাণ লোকক আদৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। মন্দিৰত আমি প্ৰতি বছৰে আমি 5দিনীয়াকৈ দৌল উৎসৱ আমি উদযাপন কৰোঁ। যোৱাকালি মেঘদা হৈ গ'ল। মেঘদাহৰ পিছতে আমি আমাৰ প্ৰভুক আমাৰ যি দৌল উৎসৱ য'ত কৰা হয় সেই দৌলত আমি প্ৰতিষ্ঠা কৰোঁ। প্ৰতিষ্ঠা কৰি 4দিনীয়া সম্পূৰ্ণ আমি নিত্য নৈমিত্য যিসমূহ পূজা আছে সেই পূজাসমূহ কৰাৰ পিছত আমি পঞ্চম দিনা আমাৰ উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ লগত আমি এক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰোঁ। এই শোভাযাত্ৰাত প্ৰায় 10-15 হাজাৰ লোকৰ সমাগম হয় আৰু সেই শোভাযাত্ৰাৰ পিছত শেষত আমি পুনৰ আমাৰ মূল মণিকূটলৈ আনো আৰু তেনেদৰে আমাৰ 5দিনীয়া কাৰ্যসূচী আমি সম্পন্ন কৰোঁ। তাৰ ভিতৰত আমাৰ প্ৰতিদিনে আমি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আমি ইয়াতে উদযাপন কৰোঁ। নাম প্ৰসংগ হওক বা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, য'ত আমি আমাৰ পৰম্পৰাগত যি হোলী, এই হোলীৰ লগত খাপ খোৱাকৈ আমাৰ ধৰ্মৰ লগত খাপ খোৱাকৈ আমি বিভিন্ন অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। আৰু এই অনুষ্ঠানসমূহ সম্পন্ন কৰিবলৈ আমি স্থানীয় হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিভিন্ন শিল্পীসকলক আমি আমন্ত্ৰণ কৰোঁ আৰু সকলোৱে যাতে ধুনীয়াকৈ ইয়াতে আমাক মানে তেওঁলোকৰ অনুষ্ঠানসমূহ পৰিৱেশন কৰিব পাৰে। তাৰ লগতে যিসকল দৰ্শনাৰ্থী আহে তেওঁলোকে যাতে কোনো অসুবিধা নোহোৱাকৈ আমাৰ প্ৰভুক দৰ্শন কৰিব পাৰে তাৰো আমি ব্যৱস্থা কৰোঁ। আৰু তেওঁলোকে দৈনিক যাতে ইয়াৰ পৰা আহাৰৰ কাৰণে কোনো অসুবিধা নাপায়, আমি তেওঁলোকৰ বাবে লঘু আহাৰৰ পৰা আদি কৰি অন্নৰ ব্যৱস্থাও আমি কৰোঁ। দৈনিক আমাৰ 15-20 হাজাৰ লোকে আমাৰ ইয়াতে অন্ন গ্ৰহণ কৰে। তেনেকৈ আমি 5দিনীয়া আমাৰ এই অনুষ্ঠান আমি সম্পন্ন কৰোঁ। উত্তৰ গুৱাহাটীৰ পৰা হিমাংক দাসৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।